লক্ষীপুৰৰ বগোৱান থানাৰ অন্তৰ্গত চেংপাটত ভাৰত ইটা ভাটাত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু। ইটাৰ স্তূপ খহি পৰি 18 বছৰ অনুৰ্ধৰ শ্ৰমিক নুৰ নবীনৰ মৃত্যুক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। 25 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। উল্লেখ্য যে ইটা ভাটাত কাম কৰি থকা অৱস্থাত ইটাৰ স্তূপ খহি পৰাত গুৰুতৰভাৱে আহত হৈছিল নুৰ নবী। অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় নুৰ নবীনৰ। ঘটনাৰ পাছতেই গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটি প্ৰতিনিধি দলে ঘটনাস্থলী পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত সংগঠনটোৰ প্ৰতিনিধিসকলৰ অভিযোগ যে উক্ত ইটা ভাটাত শ্ৰমিকসকলৰ বাবে ন্যূনতম সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা হোৱা নাই। ইটা ভাটাত কৰ্মৰত শ্ৰমিকসকলৰ জীৱন সুৰক্ষাৰ প্ৰতি গুৰুত্ব নিদিয়া হৈছে আৰু এই অৱহেলাৰ ফলতেই এনে কৰুণ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰিছে। সংগঠনটোৱে ঘটনাটোৰ সৈতে জড়িত ইটা ভাটাৰ মালিকপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। উক্ত ঘটনাই সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকৰ ছাপ পেলোৱাৰ লগতে ইটা ভাটাত শ্ৰমিক সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। কৰ্মৰত অৱস্থাত মানে ইটৰ যিটো লেয়াৰ আছিলে লেয়াৰ পৰি তাৰ ওপৰত পৰি পেলাই তাৰ মৃত্যু হ'ল। কিন্তু ইয়াত আজি আমি ইয়াত আহি পেলাই দেখিলো যি ধৰণে আচলতে ৰেছপন্স দিব লাগিছিল ইটৰ আপোনাৰ ভাটাৰ মানুহৰ পৰা বা এখেতৰ মেনেজমেণ্টৰ পৰা বা আমি যি দেখিলো যে যি ধৰণে সেফটি মেজাৰ্স থাকিব লাগিছিল, আপোনাৰ হেলমেট থাকিব লাগিছিল বা আমি সুধিলো যে এই ল'ৰাজনৰ নাম পঞ্জীয়ন কৰা আছে নে নাই, ৰেজিষ্ট্ৰেশ্যন কৰা আছে নে নাই শ্ৰমিকৰ, সেইটোও নাই। কিবা আইডেন্টিটি কোনো ধৰণৰ আইডেন্টিটি সেই ল'ৰাজনৰ ইয়াতে আমি পোৱা নাই। এগ্ৰিমেণ্ট থাকিব লাগিছিল যে কিমান দিন থাকিব বা কেনে ধৰণৰ আচলতে পে কৰা হ'ব, সেই প্ৰত্যেকটো বস্তু আচলতে এগ্ৰিমেণ্টত থাকে, কিন্তু সেই এগ্ৰিমেণ্টটো আমি ইয়াতে পোৱা নাই। মানে ওভাৰঅল শ্ৰমিকৰ যিখিনি সুৰক্ষা সেফটি মেজাৰ এখন ওভাৰঅল যিটো সেফটি মেজাৰ্স সিহঁতে ৰাখিব লাগিছিল, যিটো দিব লাগিছিল এইটো দিব পৰা নাই। আপোনালোকেও দেখা পালে যে ইটাৰ ভাটাৰ লগত জড়িত মেনেজাৰৰ পৰা আৰম্ভ কৰি ইয়াৰ কৰ্মকৰ্তাসকলে আমাক কোনো সহযোগ নকৰিলে, তেওঁলোকে কোনো ডাটা নিদিলে। গতিকে এই ঘটনাত গোৱালপাৰা জিলা প্ৰশাসনৰ ওচৰত আমি উচিত তদন্ত দাবী কৰিছো আৰু ভুক্তভোগী এই শ্ৰমিকজনক ন্যায় দিবলৈ আৰু ক্ষতিপূৰণ আদায় দিবলৈ দাবী উত্থাপন কৰিছো। লগতে যোৱা 2023 চনত এটা গোৱালপাৰা জিলা আয়ুক্ত মহোদয়ে এটা জাননীৰ জৰিয়তে এটা ঘোষণা প্ৰকাশ কৰিছিল যে প্ৰায় 70টা ইটাৰ ভাটা চিমনি ভাটা গোৱালপাৰা জিলাত চলি আছে। তাৰে অৰ্ধ শতাধিক চিমনি ভাটাৰ কোনো অনুমোদন পত্ৰ নাই, বৈধ নথি পত্ৰ নাই। কাৰণ এইবিলাক স্থাপন কৰিবলৈ হলে আশে পাশে কৃষিভূমি থাকিব নোৱাৰে, জনবসতি থাকিব নোৱাৰে। কৃষিভূমি পৰিত্যক্ত ভূমিতহে এই ইটা ভাটা স্থাপন হয়। কিন্তু আজি যি ইটা ভাটা চলি আছে এনেকুৱা প্ৰায় 50টা ইটা ভাটা এনেকুৱা ধাননি পথাৰৰ মাজত চলি আছে সম্পূৰ্ণ অবৈধভাৱে, আৰু ইমান জনকীৰ্ণ এলেকাত এইবিলাক ইটাৰ ভাটা চলি আছে। এইবিলাক ইটাৰ ভাটা কোনে অনুমোদন পত্ৰ প্ৰদান কৰিলে, কেনেকৈ চলি আছে, এটা আচলতে ৰহস্যৰ বিষয়। তো আমি গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি দাবী উত্থাপন কৰিছো অনতিপলমে এইবিলাক তদন্ত কৰি যে যোৱাবেলি 24 চনে ঘোষণা কৰা হৈছে যে লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 21টা ইটাৰ ভাটা সিল কৰিবলৈ জিলা আয়ুক্ত সেই সময়ৰ খনীন্দ্ৰনাথ ডাঙৰীয়াই নিৰ্দেশ দিছিল। কিন্তু এতিয়ালৈকে সেই 11টা ইটাৰ ভাটা সিল কৰিছে নে নাই তাৰ কিন্তু কোনো তদন্ত হোৱা নাই। নতুনকৈ কাঠফুলাৰ দৰে এই অঞ্চলত ইটাৰ ভাটা গঢ়ি উঠিছে, সেইবিলাকত বেছিভাগে অবৈধ। এই অবৈধ ইটাৰ ভাটা কেন্দ্ৰ কৰি কৃষিভূমি যেনেকৈ মাটি পেলাই পুতি পেলাব নোৱাৰে বুলি এটা আইন আছে, কিন্তু তেওঁলোকে কৰ পৰা পাহাৰ কাটি মাটি আনি এটা এটাকৈ খেতি পথাৰ পুতি পেলাইছে, আকৌ দম পুখুৰী বনাইছে। ব্যুৰ ৰিপৰ্ট, ভইচ 365।